আমাৰ সোণাৰীত যিটো আমাৰ 4 লেন আপোনাৰ চৰাইদেউ টাউনলৈ যিটো ৰাস্তা যায়, এই ৰাস্তাত আপোনাৰ প্ৰকৃতি যিটো ৰূপ লৈছে, আপোনাৰ তিয়কঘাটৰ পৰা সোণাৰীলৈকে আপোনাৰ ৰাস্তাত গাড়ী আপোনাৰ এনেকুৱা ধৰণত আপোনাৰ গাড়ীবিলাক এনেকুৱা ধৰণত যাবলগীয়া হৈছে। আৰু ৰাস্তাৰ আশে পাশে থকা মানুহবিলাকৰ যাতে ঘৰবিলাকো যেনে কি হৈছে সেইটোতো আমি এতিয়া ক'ব পৰা নাই। কিন্তু মই এয়া প্ৰথম মানে সোণাৰীত এনেকুৱা পানীবান প্ৰথম দেখিছোঁ। আপোনাৰ মই সৰুৰে পৰা জন্ম হোৱাৰ পৰা মই এনেকুৱা পানীবান মানে সোণাৰীত দেখা নাই, যে সোণাৰী মেইন ৰোডটোকে বুৰি গৈছে। সোণাৰী মেইন ৰোডটো বুৰি গৈছে। আৰু গাঁৱত থকা মানুহবিলাকৰ ঘৰবিলাক বা কেনেকুৱা ধৰণত হৈছে। মই এতিয়া তিনিআলিবাম যাম কৈছিলোঁ, তিনিআলিবাম মানে আমাৰ তিয়কঘাটৰ পৰা তিনিআলিবাম যাবই নোৱাৰি ৰাস্তাটো। আপোনাৰ আগত যিটো ৰাস্তা আছে তিয়কঘাটেদি, সেই ৰাস্তাই মানুহ যাব নোৱাৰে, বাইকো যাব নোৱাৰে। আৰু এইটো যিটো সোণাৰী ৰাস্তা, এইটো ৰাস্তাত এনেকুৱা ভয়ানক মানে পানীয় ৰূপ লৈছে। আৰু সেয়াই আৰু প্ৰকৃতিয়ে যিটো ৰূপ লৈছে, সোণাৰীত এনেকুৱা এটা পানীবান দেখা নাছিলে সোণাৰী ৰাইজে, কিন্তু আজি দেখিবলৈ সক্ষম হ'ল এনেকুৱা পানীবান। যাতে আৰু এনেকুৱা পানীবান যাতে নাহক। আৰু নাগালেণ্ড অৰুণাচলৰ পৰা যেনেকৈ পানী ওলাই আহিছে, আমাৰ সোণাৰী গোটেই মেইন ৰোডটো বুৰি গৈছে। মই আজি মোৰ ইউটিউবটোত মই আজি দিছোঁ, যাতে আমাৰ সোণাৰী ৰাইজে আশে পাশে যিবিলাক ভুক্তভোগী হৈছে, পানীত হাহাকাৰ হৈছে, সেইবিলাকে যাতে অলপ মানে আমাৰ অসমততো পানীবান হয়, কিন্তু সোণাৰীটো যে এনেকুৱা পানীবান হ'ব মই ভবা নাছিলোঁ। মানে এইটো মানে সোণাৰী ৰোডটোত মানে এনেকুৱা পানীৰ সৃষ্টি হৈছে। জয় আই অসম।